ভাৰতে আহমেদাবাদত দেশমাতৃৰ শিৰত তুলি দিলে বিশ্ব জয়ৰ মুকুট। গদাধাৰী বেট লৈ ক্ৰিজত নমা প্ৰতিগৰাকী ভাৰতীয় বেটাৰে অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰি গ'ল নিউজিলেণ্ডৰ বলাৰক। এজন দুজন নহয়, তিনিজন দুৰ্ধৰ্ষ বেটাৰে কৰিলে বিস্ফোৰক অৰ্ধশতক। উল্লেখযোগ্য যে বিশ্বৰে সৰ্ববৃহৎ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত টি-20 বিশ্বকাপত অনাশাৰে নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে বিশ্বকাপৰ খিতাপ দখল কৰে। এই জয়ৰ মূলতে ভাৰতৰ অপেনিং বেটাৰ সঞ্জু চেমছন আৰু অভিষেক শৰ্মাৰ বিস্ফোৰক অৰ্ধশতক। ইয়াৰ পাছতেই আনটো বিস্ফোৰক ইনিংছ খেলে ঈশান কিষাণে। তেওঁ কৰে মাত্ৰ 25টা বলতে 54 ৰান। একেদৰে শেষৰ ফালে শিৱম দুবে আৰু তিলক বাৰ্মাই কৰে অপৰাজিত 8 ৰান। আহমেদাবাদত ভাৰতীয় বলাৰৰ আক্ৰমণাত্মক বলিং আক্ৰমণত নিউজিলেণ্ডে 159 ৰানত ইনিংছ সামৰি পৰাজয়ৰ মূৰ পাতি লয়। ফাইনেলত নিউজিলেণ্ডক 96 ৰানত হৰুৱাই টি-20 বিশ্বকাপ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় টীম ইণ্ডিয়াই। ইতিহাস ৰচি তৃতীয়বাৰলৈ টি-20 বিশ্বকাপত চেম্পিয়নশ্বিপ ভাৰত। অভিনন্দন টীম ইণ্ডিয়া। ফাইনেলত নিউজিলেণ্ডক 96 ৰানত হৰুৱাই টি-20 বিশ্বকাপ খিতাপ অৰ্জন টীম ইণ্ডিয়াৰ। জসপ্ৰীত বুমৰালৈ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান, সঞ্জু চেমছনলৈ প্লেয়াৰ অৱ দ্য চিৰিজৰ সন্মান। যোগীঘোপা চলন্তাপাৰাৰ ক্ৰিকেট প্ৰেমীয়ে প্ৰজেক্টৰ দ্বাৰা খেলখন উপভোগ কৰে। আতচবাজীৰে ভাৰত জয়ৰ উল্লাস উদযাপন কৰিলে ক্ৰিকেট প্ৰেমীসকলে। আমি বহুত সুখী হৈছো যেহেতু ভাৰতে 96 ৰানত বিশ্বকাপ জিকিবলৈ সক্ষম হৈছে। আমি বিশেষকৈ সঞ্জু চেমছনৰ খেল চাই বহুত ভাল পাইছো। তেওঁ যিহেতু তেওঁ নিজৰ যোনটো 100 সি ইচ্ছা কৰিলে 100 কৰিব পাৰিলে, কিন্তু তেওঁ নিজৰ কথা নাভাবি টিমৰ কাৰণে খেলিছে। ছেমিফাইনেলতো তেওঁ 89 ৰান কৰিবলৈ সক্ষম হৈছে, আজি ফাইনেলতো 80 ৰান কৰিবলৈ সক্ষম হৈছে। আৰু বিশেষকৈ অভিষেক শৰ্মা, তেওঁ ছেমিফাইনেললৈকে তেওঁৰ প্ৰদৰ্শন বহুত বেয়া আছিল, আজি খেলিব পাৰিছে, বহুত ভাল লাগিছে খেলখন চাই। যথেষ্ট সহায় কৰিছে, যিহেতু পাৱাৰ প্লেত টি-20 খেলখন মেইনলি পাৱাৰ প্লেত যদি আপোনালোকে 70 প্লাছ স্ক'ৰ কৰে তাহলে আধা মেচ তাতে জিকি যায়। তো পাৱাৰ প্লেত আজি অভিষেক শৰ্মা ভাল বেটিং কৰিছে, তাৰ কাৰণে খেলখন চাই বহুত ভাল লাগিছে। আমি জাসপ্ৰীত বুমৰাকো ক্ৰেডিট দিব লাগিব, তেখেতে ভাল বলিং প্ৰদৰ্শন কৰিছে। লগতে সকলো খেলুৱৈকে আমি ভাল শুভেচ্ছা জনাইছো, তেখেতে বিজয় হৈছে, আগন্তুক আৰু বিজয় হওক আমি সেইটোৱে কামনা কৰোঁ। হয়তো জলপাইছে ভাল লাগিছে। তাৰমানে মানে এটা হ'ল কি হয়, ৰোহিত শৰ্মাই মানে সূৰ্যকুমাৰ যাদৱক যিদৰে চান্স দিলে, সেই চান্সটো তাৰমানে পাই সি মানে বিশ্বকাপত জিকিব পাৰি, এটা ভাল লাগিছে আৰু ভাল লাগিছে। কি কয় আতচবাজি বাজিছে, মানে কি ইণ্ডিয়া জিকিছে, ইণ্ডিয়া জিকাৰ ফলত তেনেকে এটা অনুভূতি হয়। বৃহত্তৰ যোগীঘোপাবাসীৰ বাবে শুভ সংবাদ। যোগীঘোপা কাবাইতাৰী চলন্তাপাৰাবাসীৰ বাবে MKS ভেৰাইটি শ্বপে লৈ আহিছে ভাল খবৰ। চলন্তাপাৰা নুৰ মাৰ্কেটত মুকলি কৰা হৈছে MKS ভেৰাইটি শ্বপ, য'ত উপলব্ধ থাকিব পুৰুষ, মহিলা, শিশুৰ বাবে উন্নত মানৰ সাজপাৰ, কছমেটিক, স্কুল বেগ, VIP বেগ, গিফ্ট আইটেম, টয়ছ আইটেম, চেণ্ডেল জোতা ইত্যাদি। ঈদৰ আকৰ্ষণীয় ৰেহাই মূল্যত লাভ কৰিব পাৰিব আপোনাৰ পচন্দৰ সামগ্ৰী। আজি আহক MKS শ্বপলৈ আৰু আপোনাৰ পচন্দৰ সামগ্ৰী ক্ৰয় কৰি আত্মসন্তুষ্টি লাভ কৰক। ঠিকনা MKS শ্বপ, চালাটাপাৰা, নুৰ মাৰ্কেট, ফাৰ্ষ্ট ফ্ল'ৰ।